নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই BSc মেডিকেল টেকন'লজি এণ্ট্ৰেন্স এক্সাম আৰু ডিপ্ল'মা ইন পেৰামেডিকেলৰ এণ্ট্ৰেন্স এক্সামৰ বাবে লাষ্ট উইক ৰিভিজন কেনেদৰে কৰিবা আৰু ক'ৰ পৰা কৰিবা তাকে অলপ তোমালোকক বুজাবলৈ যত্ন কৰিম। ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি এই তিনিটা ছাবজেক্ট কেনেদৰে ৰিভিজন কৰিবা আৰু ক'ৰ পৰা ৰিভিজন কৰিবা সেইটো মই ভালদৰে তোমালোকক বুজাই দিম। ইয়াত তোমালোকে চাব পাৰা বায়'লজিৰ টোটেল চেপ্টাৰ কিমান 11 আৰু 12 মিলি 35+ চেপ্টাৰ আছে আৰু ফিজিক্সৰ টোটেল চেপ্টাৰ আছে 29টা আৰু কেমেষ্ট্ৰিৰো 29টা। কিন্তু যদি তোমালোকে চিলেবাছখন চোৱা এক্সামটোৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিত আহিব 25 নম্বৰকৈ 75 মাৰ্কছ। ইয়াত তোমালোকে দেখা পাইছা ইয়াত যিমান চেপ্টাৰ আছে তাতকৈ মাৰ্কছটো কম আহিব। চেপ্টাৰ বেছি কিন্তু মাৰ্কছ কম। গতিকে আমি গোটেইকেইটা চেপ্টাৰ চাবও লাগিব আৰু নাচালেও হ'ব। কিন্তু কোনটো চেপ্টাৰৰ পৰা কি প্ৰশ্ন আহিব বা কোনটো চেপ্টাৰৰ পৰা প্ৰশ্ন নাহিব সেইটো কোনেও ক'ব নোৱাৰে। যিকোনো প্ৰশ্ন আহি যাব পাৰে যিকোনো চেপ্টাৰৰ পৰা। যদি তোমালোকে এটা চেপ্টাৰ এৰি পেলাই পঢ়া আকৌ যদি এক্সামত সেই চেপ্টাৰটোৰ পৰাই প্ৰশ্ন আহি যায় তেতিয়াহ'লে তোমালোকৰ একো আইডিয়াই নাথাকিব সেই প্ৰশ্নটোৰ প্ৰতি। গতিকে গোটেইকেইটা চেপ্টাৰ তোমালোকে অলপ হ'লেও চাবই লাগিব। অলপ জেনেৰেল নলেজটো তোমালোকৰ থাকিবই লাগিব সেই চেপ্টাৰটোৰ প্ৰতি। কি আছে মানে কনচেপ্টটো তোমালোকৰ থাকিব লাগিব সেই চেপ্টাৰটোত কি আছে। গতিকে তোমালোকে অলপ হ'লেও গোটেইকেইটা চেপ্টাৰ চাই যাব লাগিব আৰু লাষ্টৰ সপ্তাহত তোমালোকে কেনেদৰে গোটেইকেইটা চেপ্টাৰ কমপ্লিট কৰিবা ফুল চিলেবাছ তাকে মই আজি দেখুৱাম আৰু ক'ৰ পৰা কৰিবা তাকে মই অলপ তোমালোকক বুজাবলৈ যত্ন কৰিম। প্ৰথমতে আহোঁ বায়'লজিৰ বাবে তোমালোকে কি কৰিবা ইউটিউবত চাব লাগিব লেকচাৰ। এতিয়া ইউটিউবত যিবোৰ ওৱান শ্বট থাকে ওৱান শ্বট ভিডিঅ'বোৰ চাব লাগিব। অনলি বায়'লজি বুলিয়ে নহয় ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি তিনিটা ছাবজেক্টৰ বাবে এতিয়া তোমালোকে ইউটিউবত ওৱান শ্বটবোৰ যাব লাগিব। মই বায়'লজি আৰু ফিজিক্স, কেমেষ্ট্ৰি এই তিনিটা ছাবজেক্টৰ বাবে কেইটামান ইউটিউব চেনেল বিচাৰি উলিয়াইছোঁ আৰু ভিডিঅ' কেইটামানো বিচাৰি উলিয়াইছোঁ। সেইকেইটা ভিডিঅ' তোমালোকে চাই যাব পাৰা। সেইকেইটা ভিডিঅ' চাই গ'লে তোমালোকে ফুল কনচেপ্টটো পাবা আৰু চেপ্টাৰকেইটাও ফিনিছ হৈ যাব, তোমালোকৰ চিলেবাছো ফিনিছ হৈ যাব। গতিকে মই বায়'লজিৰ কাৰণে বিচাৰিছোঁ বেদান্তু 11 আৰু 12ৰ অমিত ৰাজ নামৰ ছাৰজনে পঢ়োৱা এই প্লে'লিষ্টটো। এই প্লে'লিষ্টটো তোমালোকে বেদান্তু 11 আৰু 12ৰ চেনেলটোত পাই যাবা তাতে আছে। গতিকে এই প্লে'লিষ্টটো ময়ো চাইছিলোঁ মই পঢ়াৰ সময়ত। এই প্লে'লিষ্টটোত তেওঁ গোটেইখিনি পঢ়াইছে আৰু কনচেপ্টটো পাবা, ফুল কনচেপ্ট ভালকৈ পঢ়াইছে আৰু তোমালোকৰ চিলেবাছটো কমপ্লিট হৈ যাব তেতিয়া। তাৰপিছত দ্বিতীয় চেনেলটো হৈছে লেটছ ক্ৰেক নিট। এইটো এটা তোমালোকৰ চেনেল আছে। এইটো চেনেলতো বায়'লজি পঢ়ায়। ঋতু ৰাত্ৰেৱাল নামৰ মেমজনীয়ে পঢ়ায়। তেওঁ বহুত ভালকৈ পঢ়ায়, ডিটেইলছত পঢ়ায়। ওৱান শ্বট ভিডিঅ' চাই পেলাই তোমালোকে ফুল কনচেপ্ট ল'ব পাৰিবা আৰু চেপ্টাৰকেইটাও ফিনিছ কৰিব পাৰিবা সময়ত। আৰু ইয়াৰ মাজৰ পৰাও যিকোনো চেপ্টাৰৰ পৰা প্ৰশ্ন আহিলে অলপ হ'লেও তোমালোকৰ আইডিয়া থাকিব আৰু প্ৰশ্নটো শুনা লাগিব। গতিকে গোটেইকেইটা চেপ্টাৰ তোমালোকে ফিনিছ কৰিবই লাগিব। তাৰপিছত মই কেমেষ্ট্ৰিৰ কাৰণেও কেইটামান ভিডিঅ' চাইছোঁ, চেনেল কেইটামান তোমালোকৰ কাৰণে বিচাৰি উলিয়াইছোঁ। প্ৰথমটো হৈছে বেদান্তু নিট মেথ ইজিৰ এই কেমেষ্ট্ৰি তোমালোকে অৰবিন্দ আলোৰা ছাৰৰ পৰা চাব পাৰা। তেওঁ বহুত ভালকৈ পঢ়াইছিলে। ওৱান শ্বট ভিডিঅ' আছে, তেওঁৰ বহুত ওৱান শ্বট ভিডিঅ' আছে। মোৰ দিনতো মই পঢ়িছিলোঁ। মই এণ্ট্ৰেন্স দিবলগীয়া সময়তো মই তেওঁৰ পৰা বহুতখিনি চাইছিলোঁ লাষ্ট মিনিট ৰিভিজনৰ সময়ত। তোমালোকে চাব পাৰা তেওঁ ফুল চিলেবাছে কমপ্লিট কৰোৱা আছে আৰু তেওঁৰ পৰা চালে তোমালোকৰ কেমেষ্ট্ৰি চিলেবাছটো কমপ্লিট হ'ব আৰু বায়'লজিৰ দৰে কেমেষ্ট্ৰিটো আইডিয়া থাকিব প্ৰত্যেকটো চেপ্টাৰে। আৰু ছেকেণ্ড চেনেলটো হৈছে PW ফিজিক্স বালাৰ, যি তোমালোকৰ ওৱান শ্বট আছে। ওৱান শ্বট নিটৰ কাৰণে ওৱান শ্বট যি ভিডিঅ'বোৰ আছে ফিজিক্স বালাৰ 11 ঘণ্টা 12 ঘণ্টা এনেকুৱা দীঘল আছে। সেইবোৰ তোমালোকে চাই যাব পাৰা লাষ্টৰ সময়ৰ কাৰণে। সেইবোৰৰ পৰা বহুতখিনি কনচেপ্ট পাবা আৰু কমনো পৰি যাব পাৰে প্ৰশ্ন, ঠিক নাই। এতিয়া ফিজিক্সৰ কাৰণেও মই কেইটামান চেনেল তোমালোকৰ বাবে বিচাৰি উলিয়াইছোঁ। প্ৰথমটো হৈছে বেদান্তু নিট মেথ ইজিৰ শচীন ছাৰ নামৰ ছাৰজনে পঢ়োৱা এটা প্লে'লিষ্ট। সেই প্লে'লিষ্টটোত তেওঁ বহুত ভালকৈ পঢ়াইছিলে। ময়ো পঢ়িছোঁ সেই প্লে'লিষ্টটোৰ পৰা। এইটোৱে সেইটো প্লে'লিষ্ট তোমালোকে চাব পাৰা। ফ্ৰী নিট 2023 কেছ কোৰ্চ বুলি আছে বেদান্তু নিট মেথ ইজি চেনেলটোত। ইয়াৰ পৰা ভালদৰে পঢ়িব পাৰিবা। তাৰপিছত দ্বিতীয় চেনেলটো হৈছে বেদান্তু নিট টপাৰ্ছৰ গৌৰৱ ছাৰে পঢ়োৱা বিজেতা ছিৰিজ নামৰ এই ছিৰিজটো চাব পাৰা। এই ছিৰিজটো ওৱান শ্বট নহ'ব চাগৈ, কিন্তু এও পঢ়োৱা ওৱান শ্বটবোৰ চাবা। গৌৰৱ ছাৰে পঢ়োৱা ওৱান শ্বটবোৰ চালে তোমালোকে বহুত ভাল কনচেপ্ট পাবা। তাৰপিছত ফিজিক্স বালাৰে আকৌ 11 ঘণ্টা 12 ঘণ্টা ওৱান শ্বটবোৰ চাব পাৰা। এই ফিজিক্স বালাৰ ওৱান শ্বটবোৰ চালে তোমালোকৰ এইটোৱে মানে লাভ হ'ব যে এই 11 ঘণ্টা 12 ঘণ্টাত গোটেই কিতাপে চেছ কৰি দিয়ে। ইয়াত দেখিছা ক্লাছ 11ৰ ফিজিক্সৰ কিতাপখনে চেছ কৰি দিছে 12 ঘণ্টাত। তাৰপৰা গোটেই ভিডিঅ'টো চালে একো নাজানাকৈতো কিবা এটা জানিবা, কনচেপ্ট এটাটো পাবা। গতিকে চাব পাৰা।
এইকেইটা চেনেলে মই তোমালোকৰ বাবে উলিয়াইছিলোঁ লাষ্ট মিনিট ৰিভিজনৰ বাবে, লাষ্ট উইকত কেনেকৈ ৰিভিজন কৰিবা। এই গোটেইকেইটা চেনেল তোমালোকে এই সপ্তাহটো ভালদৰে চোৱা। যদি আগৰ পৰাই পঢ়ি আছা, ভালকৈ ডিটেইলছত পঢ়ি আছা, তেতিয়াহ'লে এইবোৰ চাই এনে টাইম ৱেষ্ট কৰিব নালাগে। তোমালোকৰ প্ৰিপেৰেশ্যন নিজৰ মতে কৰি থাকা। কিন্তু যিসকলে প্ৰিপেৰেশ্যন কৰিব পৰা নাই আৰু যিসকলৰ গোটেই চেপ্টাৰবোৰৰ কনচেপ্ট ভালদৰে নাই, তেওঁলোকে এই চেনেলবোৰ চাই পেলাই কনচেপ্টবোৰ আনিব পাৰা। আৰু এই চেনেলবোৰ চাই যে চিট নাপাবা এইটো নহয়, এই চেনেলবোৰৰ পৰা বহুতখিনি কমন পৰি যাব পাৰে। আৰু মই তোমালোকক প্ৰথমতে দেখুৱাইছিলোঁৱে চেপ্টাৰতকৈ মাৰ্কছ কম আছে। গতিকে এটা চেপ্টাৰৰ পৰা এটা কুৱেশ্যনো আহিব পাৰে, এটা চেপ্টাৰৰ পৰা কুৱেশ্যন নাহিব পাৰে। গতিকে ইমান ডিটেইলছত পঢ়াও ইমান দৰকাৰ নাই। ওৱান শ্বটবোৰ চালে তাৰ পৰাও প্ৰশ্ন কমন পৰি যাবও পাৰে। সেইকাৰণে এই ওৱান শ্বটবোৰ চোৱা আৰু কনচেপ্টবোৰ ভালদৰে বুজি লোৱা আৰু অহা সপ্তাহত এক্সামটো দিয়াগৈ। এক্সামটোৰ বাবে সকলোকে অল দ্য বেষ্ট, গুড লাক।